সমূহ দৰ্শকসকলক ইনভেষ্টিং নিউজৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই কৌশিক দে স্বাগতম জনাইছো। আজি বিশ্ব পৰিৱেশ দিৱস বিভিন্ন স্থানত আজি উদযাপন কৰিছে এই দিৱস। ইয়াৰ ব্যতিক্ৰম হোৱা নাই গোলাঘাট জিলাৰ নুমলীগড়ৰ দাঁতিকাষৰীয়া এখনি অগ্ৰণী শিক্ষানুষ্ঠান ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱাৰে পৰা বিদ্যালয়খনত এক উৎসৱৰ পৰিৱেশ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনত আজি আয়োজন কৰে এক সাংস্কৃতিক অনুষ্ঠান। পুৱা শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে একেলগে একত্ৰিত হৈ গছপুলি ৰোপণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাৰ কাৰ্যসূচী হাতত লয়। বিদ্যালয়ত আজি যিসমূহ কাৰ্যসূচী ৰূপায়ণ কৰিছে এই ক্ষেত্ৰত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুত দয়ানাথ ভট্টাচাৰ্যৰ আদৰ্শ সঁচাই প্ৰশংসনীয়। নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট ইনভেষ্টিং নিউজ। হয়, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। আমি বিশ্ব পৰিৱেশ দিৱস দিনাখনতে সকলোৱে গছ-গছনি ৰুব লাগে। গছ-গছনি থাকিলেহে মানুহ থাকিব আৰু গছ-গছনিৰ পৰাই আমি অক্সিজেন পাওঁ। গছ-গছনি কাটি ধ্বংস কৰিব নালাগে। বিভিন্ন চিঠি পত্ৰসমূহ আজি প্ৰায় 15 দিনৰ পৰা আহি আছে। এই উপলক্ষে আমি বিভিন্ন অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি আহিছোঁ প্ৰায় এসপ্তাহমানৰ পৰা। ৰচনা, কুইজ, বক্তৃতা বা তেনেধৰণৰ কিছুমান ছাবজেক্ট আমি কাৰিকুলাৰ হিচাপে ছাবজেক্ট হিচাপে এইখিনি আজি এসপ্তাহমানৰ পৰা আমি প্ৰেক্টিছ কৰি তেওঁলোকৰ মাজত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হিচাপে আমি নিৰ্বাচিত কৰি ৰাখিছোঁ। আৰু লগতে আজি দিনজোৰা কাৰ্যসূচীৰে পুৱা 8 বজাৰ পৰাই আমি বিদ্যালয় কম্পাউণ্ডত বৃক্ষৰোপণ আৰু তেনেধৰণৰ বৃক্ষৰোপণৰ লগত সংগতি ৰাখি পৰিষ্কাৰ পৰিচ্ছন্নতা পলিথিনমুক্ত পৃথিৱী সৃষ্টিৰ বাবে আমি সজাগতা সভা সৃষ্টি কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো আমি পৰৱৰ্তী ভৱিষ্যত জীৱনৰ কাৰণে গছ থাকিলেহে মানুহ থাকিব বা গছে আমাক কি কি উপকাৰ কৰে এই কথাখিনি অৱগত কৰি আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু শেষত আমি অনুষ্টুপীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্য গীতকে ধৰি সৰু এটা অনুষ্ঠানো পাতিছোঁ। আশা ৰাখিছোঁ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যি সজাগতা সভা আমি পাতিলোঁ আমি বিদ্যালয় পৰিয়ালে তাৰ বাবে ভৱিষ্যত উঠি অহা প্ৰজন্মই এই ধৰণে সৃষ্টি কৰা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব আৰু আমাৰ পৃথিৱীখন এখন সুন্দৰময় সেউজ পৃথিৱী হিচাপে গঢ়ি তুলি জীৱকুল জীয়াই থকাত সহায় কৰিব।